নমস্কাৰ। এয়া এইযোৰ কাপোৰযোৰ ফিনিচিং হোৱা নাই, ষ্টাৰ্ট আৰু চিলাম আৰু মই দেখাইছোঁ কেনেকৈ কি হয়। এয়া কাটিম আৰু লাহেকৈ, কাটাখিনি দেখুওৱা নহ'ল, বেয়া নাপাব। কটা হৈ গ'ল, এইবিলাক পিচ কৰি কটা গৈছে। জইন দিব লাগিব, তলৰ কাপোৰ ওপৰৰ কাপোৰ। ব্লাউজত কাপোৰ জইনটো দিয়াই হয়, জানেই আজিকালি। এই জইন দি আছোঁ এতিয়া লাহে লাহে। গোটেইখিনি কাপোৰ জইন দিয়া হ'লে আকৌ কাটি কুটি মিলাই চিলাব লাগিব। ব্লাউজ এটা চিলাওঁতে বহুত কষ্ট হয়, জানেই আৰু সকলোৱে, কিনো ক'ম আৰু। প্ৰায় সকলোৰে ঘৰত মেচিন থাকেই আজিকালি। জইন লগাই আছোঁ আৰু এয়া হয় নাজানো, চিলাই আছোঁ আৰু। ইমান প্ৰেক্টিচ নাই মোৰো বিশেষ। নিজৰ কাপোৰ চিলাওঁ, 2-এযোৰকৈ টাইম পালে চিলাওঁ আৰু সেয়াই আৰু। চিলাই মেলি চব ফিনিচিং হ'লেহে জানিম আৰু কেনেকুৱা হয়, বা আপোনালোকে ক'ব কেনেকুৱা হয় কমেণ্ট কৰি। কেনেকুৱা হয় মই নাজানো, ভালদৰে চিলাই আছোঁ, চাই থাকক। এয়া চিলোৱা হ'ল, চিলাইবিলাক আকৌ কাটিব লাগিব সমান কৰি কাটি, তাৰপিছত আৰু এইবিলাক জইন কৰিব লাগিব। জইন কৰাৰ পিছতহে ব্লাউজ এটা হ'ব আৰু ভালদৰে। এয়া হ'ল আৰু বাকীখিনি দেখুওৱা নহ'ল। এয়া কাপোৰযোৰ লুকটো কেনেকুৱা হৈছে জনাব, কেনেকুৱা হৈছে চিলোৱাতে। গোটেইখিনি দেখুওৱা নহ'ল যদিও এইখিনি চাওক আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব।